আজি 128তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস উদযাপন অইন বছৰ দৰে এইবাৰো আমবাগান চাৰিআলিত কৰিছোঁ আৰু কথা হ'ল আজি ৰাতিপুৱা 5 বজাত প্ৰভাত ফেৰী 7:30 বজাত পতাকা উত্তোলন 8টা বজাত নেতাজী মাল্যপন 8:30 বজাত বন্তি প্ৰজ্বলন আৰু 3 বজাৰ পৰা মুকলি সভা আৰু সন্ধিয়া 6 বজাত সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানেৰে আমি দিনজুৰি কাৰ্যসূচীৰে এই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস পালন কৰিছোঁ আৰু মই এটাই অনুৰোধ জনাম চৰকাৰক অহা দিনত যে আমি জানিব পাৰোঁ নেতাজী সুভাষ চন্দ্ৰ বসু ক'ত আছে, তেখেত মৃত্যু নে তেখেত জীৱিত আছে, সেই বিষয়টো কিন্তু আমি এতিয়ালৈকে জানিব পৰা নাই আৰু আমি আশা কৰিছোঁ যোন চৰকাৰ আছে চৰকাৰে এই বিষয়খিনি প্ৰকাশ কৰিব আৰু জনসাধাৰণে এই বিষয়টো জানিব পাৰিব বুলি মোৰ আশা।